পশ্চিম কাৰ্বি আংলঙত প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছে ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল লংগেষ্ট MTB চাইকেল ৰেচ। অংশগ্ৰহণ কৰিছে 26জন প্ৰফেচনেল বিশ্ববিখ্যাত চাইকেলিষ্টে। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য অসম, অৰুণাচল, মেঘালয়, লাডাখ, কাশ্মীৰ আদিৰ লগতে নেপালৰ 3জন ৰাইডাৰো আছে এই ইভেণ্টত। উড ডাক ইভেণ্টৰ উদ্যোগত অনুষ্ঠিত হৈছে এই চাইকেল ৰেচ। বুধবাৰে পুৱা পশ্চিম কাৰ্বি আংলং জিলাৰ ভকচং ইকো টুৰিজম পাৰ্কৰ পৰা শুভাৰম্ভ কৰা হয় এই চাইকেল ৰেচ। এই গ্ৰেণ্ড ইভেণ্টৰ ফ্লেগ অফ কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰো, জিলা আয়ুক্ত সাৰংগপাণি শৰ্মা আৰু আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাই। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই ৰেচত আজি ভকচঙৰ পৰা ডিমা হাছাও জিলাৰ উমৰাংচুলৈকে মুঠ প্ৰায় 300 কিলোমিটাৰ চাইক্লিং কৰিব এই ৰেচ। এই ৰেচিং কালত যাত্ৰাপথত দুটা স্থানত নৈশ যাপন কৰিব চাইকেলিষ্টসকলে। প্ৰথম নিশা কাৰ্বি আংলঙৰ ভকচং ইকো টুৰিজম পাৰ্ক, দ্বিতীয় নিশা উমৰাংচুত গল্ফ ফিল্ডত কটাব চাইকেলিষ্টসকলে। এই গ্ৰেণ্ড ইভেণ্টৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব 13 ফেব্ৰুৱাৰী সন্ধিয়া 5 বজাত হাফলঙত। উল্লেখযোগ্য যে এই MTB ৰেচৰ প্ৰধান উদ্দেশ্য হৈছে পাহাৰীয়া জিলা কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ গ্ৰাম্য পৰ্যটনক প্ৰমোট কৰা আৰু চাইক্লিঙক স্পৰ্টছ প্ৰমোট কৰা। উড্ডাক ইভেণ্টে তেওঁলোকে কি কৰিছে, প্ৰথমবাৰ আমাৰ অসমত মানে চাইকেল যিটো মানে ট'ৰ তেওঁলোকে কৰিছে 3দিনীয়া কাৰ্যসূচীৰে। আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অন্তৰ্গত এই আৰম্ভণি সমষ্টি 1 নং দৰমলা সমষ্টি যোৱা পৰহি আহি তেওঁলোকে আমাৰ আমগুৰি হাইস্কুল, নেলিৰ ওচৰত আমগুৰি হাইস্কুলত তেখেতসকলে 10 থাকিবলৈ ৰাতি তেওঁলোকে নিশাটো কটাইছিলে আৰু যোৱাকালি ৰাতিপুৱা তাৰ পৰা ফ্লেগ অফ কৰা হ'ল। আহি তেওঁলোকে আহি ঘূৰি আহি পেলাই ইয়াত ভকচং ইকো টুৰিজম পাৰ্ক, ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টত ইয়াত আহি তেখেতসকলে নিশা কটালে। গতিকে আমি তেখেতসকলক শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ যি আশা আকাংক্ষা, যি উদ্দেশ্য লক্ষ্য যে ৰুৰেল টুৰিজম যিটো ডেভেলপমেণ্ট, মানে গ্ৰামীণ যিটো মানে টুৰিজমটো ডেভেলপ কৰিবলৈ কাৰণে আৰু ছ'চিয়েল এৱাৰনেছ আনিবলৈ কাৰণে এণ্টি ড্ৰাগছৰ পৰা আৰম্ভ কৰি স্বচ্ছ ভাৰতৰ পৰা আৰম্ভ কৰি হেল্থ কনচিয়াছনেছ বহুত কথা তেওঁলোকে মেছেজ লৈ গৈছে, বাৰ্তা লৈ আহিছে। আৰু এইখিনি তেওঁলোকে হাতত প্ৰচেষ্টা লৈ আমাৰ এই পশ্চিম কাৰ্বি আংলং জিলা আৰু ডিমা হাছাও জিলাখনক অন্তৰ্ভুক্ত কৰাৰ কাৰণে তেখেতসকলক উদ্যোক্তাসকলক আমি সঁচাকৈ ধন্যবাদ। কাশ্মীৰৰ পৰা নেপালৰ হয় নেপাল পশ্চিম কাৰ্বি আংলঙৰ পৰা জাছন ইংহে ৰিপৰ্ট, অসম টুডে।